তো গাইজ ফাৰ্ষ্ট অফ অল আপোনালোকক কেইখনমান বিহুৰ আৱেগিক ফটো দেখাই ল'লোঁ। ইতিমধ্যে ছাগলী মৰাটো হৈ গ'ল, খানা ষ্টাৰ্ট আৰম্ভ। এইফালে পিঁয়াজ গুচাইছে, আলু গুচাইছে, মোবাইল চোৱাকেইটাই মোবাইল চাই আছে, কিন্তু ছাগলীটো কাষলৈ কোনো অহা নাই। এটা খাচী ছাগলী বাছি খোৱাটো ইমান সহজ কথা নহয়, যিহেতু অপাৰেশ্যনত কোনো ডক্টৰে ডিগ্ৰী লৈ অহা নাই। পেট ক'ত ফালিব লাগে, ভোঁ ক'ত উলিয়াব লাগে, হয়তো সঠিক তদন্ত কোনো এতিয়ালৈকে উলিয়াব পৰা নাই। চোৱাকেইটা চাই আছে, নিৰ্দেশ দিয়াকেইটা দিয়ে আছে। লিভাৰটো এইফালে আছে, কিডনীটো এইফালে আছে, বহুতো কিবাকিবি মন্তব্য দি আছে, এয়া দেখা পাইছেই। তাৰ মাজতে আৰু খানা ষ্টাৰ্ট হৈ গ'ল, যিহেতু কাটি কুটি খোৱাৰহে কথা। এইফালে আমাৰ জগতদা নহ'লেতো খানা নহয়। ইফালে তেওঁ ছাগলী কটাত পূৰা ব্যস্ত, মাংস কাটি কুটি এতিয়া একদম পূৰা খানাৰ বাবে ৰেডি হৈ আছে। কাষতে ৰৈ থকা আমাৰ দাদাজনে আকৌ কোনোবা ডক্টৰলৈ ফোন লগাই আছে, বোলে ছাগলীটো কটা মেলা হৈ গ'ল, আপুনি এতিয়া নাহিলেও হ'ব। আমাৰ এইফালে আকৌ মালৰ বাবে ফল দুটা হাফ এটা। আমাৰ এইফালে পিঞ্জো স্পেচিয়েলি মটন বনাবৰ কাৰণে পূৰা হেতা লৰাই আছে। এইফালে আকৌ আমাৰ মহন্ত দাদাই অকণমান টেষ্ট কৰি চাওঁ বুলি চালে সিজিছেনে নাই। আমাৰ এইজনে আকৌ আজি দুখেই চলি আছে। মই আকৌ বোলো ছাগলী সুস্থা নে ফুষ্টা অকণমান চুবাই চাওঁ, কিন্তু এয়া চুবোৱা নাই দেই, এনেই এক্টিংহে কৰিছোঁ। আমাৰ দাদায়ো এয়া মদ খোৱাৰ এনেই এক্টিংহে কৰিছোঁ, খোৱা নাই। এইফালে খানা খোৱাৰ হৈ গ'ল। ল'ৰাখনে মানে ঘৰলৈ যোৱাৰ আগত মানে অকণমান ডান্স ফূৰ্তি কৰি লৈ ঘৰত যাওঁ বুলি ভাবিলে। এয়া দেখা পাইছে, লাইটৰ ব্যৱস্থা নাই, বাইকৰ পোহৰে দিয়ে এয়া সকলোৱে পূৰা এনজয়। তো বিহু খানাটো এনেকৈয়ে গ'ল। আপোনালোককো ভাবিলোঁ মিনি ব্লগৰ টাইপত অকণমান আপোনালোকক দেখাওঁ, কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।